জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী পৰিমা মোক অলপ সময় দিয়ক মা মই নিজৰ লগতে যুঁজি আছো আৰু যিদিনাই নিজৰ লগত জিকি যাম সেইদিনাই আপোনালোকে বেলেগ এজনী পৰীক দেখা পাব কিবা এটা খাই ল পৰীক্ষা কেতিয়া তোৰ ভণ্টি কিবা এটা সুধিছো মই তোক নিদিও মই পৰীক্ষা ড্ৰপ দিম হেল্ল' ঘৰ ক'ত ল'লা ঘৰ নহয় ভাড়া ঘৰ ময়ো এতিয়া তোমাৰ সুখটোৱে বিচাৰোঁ থেংক ইউ পৰি এতিয়া মই থৈছোঁ মোৰ অলপ বজাৰ কৰিবলগীয়া আছে অ'কে ন' প্ৰব্লেম বাই দাদা হ'লনে হৈছে কোৱা কাৰ সৈতে কথা পাতি আছিলা তুমি বহাগীৰ লগত কি বহাগীৰ সৈতে আকৌ তুমি কিয় কথা পাতিছা কিয় মানুহে মানুহৰ লগত কথা নাপাতে নেকি বহাগী আন মানুহৰ দৰে নহয় তাই আমাৰ জীৱনত লাগি থকা এটা ভাইৰাছৰ দৰে আঁতৰিবলৈ দিয়া আকৌ কিয় চপাই আনিবলৈ খুজিছা কিশোৰ মোৰ এনেকুৱা লাগিছে যেন তোমাৰ চিন্তাবিলাকে ভাইৰাছৰ দৰে পৰি Have you lost your mind? কেইদিনমানৰ পৰা তুমি যা তা কথা ক'বলৈ আৰম্ভ কৰিছা পৰি বাদ দিয়া সেইবোৰ তোমালোকৰ অৰ্ডাৰ ওলালে নে নাই নাই ওলোৱা এসপ্তাহ দেৰি হ'ব এসপ্তাহ আৰে কিয় ইমান দেৰি জাজ নাই বেলেগ জাজৰ ওচৰলৈ যোৱা চোৱা কিশোৰ প্ৰথমতে তোমালোকৰ অৰ্ডাৰটো ওলাই লওক আৰু ঘৰত তুমি মোৰ কথা কোৱা তেতিয়ালৈকেতো সময় লাগিব ন শুনা এতিয়া ৰাখোঁ ফোনটো মোৰ অলপমান কাম আছে বাই হেল্ল' 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 পৰি পৰি ডেম ইট কি হৈছে পৰি এনেকুৱা কিয় কৰিছে কেনেবাকৈ সুশীলে গেম খেলিছে নেকি নাই
কিন্তু যদি খেলিছে সি মোক চিনি পোৱা নাই মই কি হয় মই কি কৰিব পাৰোঁ মৰিব সি মৰিয়ে পেলাম চালা তাক পৰি পৰি থেংক ইউ এটা কথা কওঁ পৰি বেয়া নাপাবা তুমি কিশোৰক এভইড কৰিবলৈ লৈছা নেকি লেটলি নহয় মানে সি বোধকৰো তোমাক খুব ভাল পায় কাৰণেই ইমান পজিটিভ কিন্তু বেয়াকৈ নাভাবিবা তুমি প্লিজ পজিটিভ নহয় শেলফিছ বহাগীয়ে ইমান বছৰে সিহঁতৰ ঘৰখনৰ কাৰণে কৰা কষ্টখিনিক এক ছেকেণ্ডত পাহৰি ফূৰ্তি কৰাৰ কাৰণে মোৰ বহাগীৰ কাৰণে বেয়া লাগিছে জানে আপুনি জানে বহাগীয়ে এটা ৰুমহে ভাড়া লৈছে বহাগীৰ জেগাত বেলেগ ছোৱালী হোৱা হ'লে চাগে ডিভোৰ্চৰ নামত কোটি কোটি টকা ডিমাণ্ড কৰিলেহেঁতেন কিন্তু বহাগীয়ে একো নকৰিলে লৈছিলে যিখিনি পইচা লৈছিলে ভায়েকক আইনৰ পৰা বচাবৰ কাৰণে লৈছিলে আইনৰ পৰা বচাবলৈ মানে মা মই চাইছোঁ ৰ'বা তুমি যোৱা স্বৰ্ণা তুমি কিন্তু এনেকৈ আমাৰ ঘৰলৈ ফোন নকৰাকৈ চব ঠিকে আছেতো চব ঠিকে থকা হ'লে ইয়ালৈ এনেকৈ নাহিলোহেঁতেন মানে মা আছে আহচোন ভিতৰতে আহ কোৱাচোন মাক মাতাচোন মাতিম কিন্তু কথাটো কি হ'ল কৈ লোৱাচোন প্ৰথমে নীলম অ কোন আহিছে ন তুমি তুমি ইয়ালৈ কিয় আহিছা আপোনাক অনুৰোধ এটা কৰিবলৈ আহিছোঁ মা খুৰী মা নহয় এনেই সম্বন্ধ বনাবলৈ চেষ্টা নকৰিবা নবনাওঁ বাৰু মাথো আপুনি এবাৰ আমাৰ ঘৰলৈ বলক তোমালোকৰ ঘৰলৈ আকৌ এবাৰ সেইটো সম্ভৱেই নহয় মা ফাৰ্ষ্ট কথাটো শুনি লোৱাচোন তোৰ কাৰণে এওঁলোকৰ ঘৰৰ কথাবিলাক ৰাম নাম হ'ব পাৰে মোৰ কাৰণে নহয় তই শুনি থাক খুৰী আপুনি সেইখিনি কথা মাক কৈ অহাৰ পিছত মায়ে দেউতাক ভুল বুজিছে ভুলখিনি তুমি শুদ্ধ কৰি দিব লাগিছিলে মায়ে কাৰো কথা নুশুনে দেউতাই মাৰ সেই ব্যৱহাৰৰ বাবে ভাইটিৰ ওচৰলৈ বেংগলোৰলৈ গুচি গ'ল বঢ়িয়া মা কি কি মানে এইবোৰ কি কৰিব লাগিছিলে মই কথাটো শুনি কান্দিব লাগিছিলে নে মোৰ ভুলৰ কাৰণে হৰগৌৰী যোৰাটো ভাঙি গ'ল বুলি মই দুখ কৰিব লাগিছিলে নদৌ সময় নিজক এয়া তোমাৰ দেউতাৰ কৰ্মফল যি আনক কোনোৱাই
সেইদিন নিজেও কান্দিব লাগিব, সেইদিন নিজেও কান্দিব লাগিব, সেইদিন নিজেও মই কোৱাৰ বাবে বেয়া নাপাবা পৰি, কিন্তু এইটো কথাটো একেবাৰেই ভালৰ শাৰীত নপৰেই। কাৰোবাৰ অসহায় অৱস্থাৰ সুযোগ লৈ এনেকৈ ব্লেকমেইল কৰাটো না, মইতো একেবাৰে মানি ল'ব নোৱাৰোঁ। ও মন বহাগী, ও মন বহাগী। যি আনক কোনোৱাই সেইদিন নিজেও কান্দিব লাগিব, সেইদিন নিজেও কান্দিব লাগিব, সেইদিন নিজেও পৰি এই কথাটো নকলা যে, মানে আইনৰ পৰা বচাবলৈ মানে 8 লাখ টকা ভায়েকৰ কাৰণে লৈছিলে, কিন্তু সকলোবোৰ দুখ নিজৰ গাত জাপি বহাগী আজি ডিভোৰ্চ ল'বলৈ গৈছে। কিশোৰ ইমান তললৈ যাব কেনেকে পাৰিলে? চোৱা, মই কোৱাৰ বাবে বেয়া নাপাবা পৰি, কিন্তু এইটো কথাটো একেবাৰেই ভালৰ শাৰীত নপৰেই। কাৰোবাৰ অসহায় অৱস্থাৰ সুযোগ লৈ এনেকৈ ব্লেকমেইল কৰাটো না, মইতো একেবাৰে মানি ল'ব নোৱাৰোঁ। খুব বেয়া কথা দেই। চে আই এম চৰি টু চে, এনেকুৱা ধৰণৰ মানুহেতো যাকে তাকে ব্লেকমেইল কৰিব পাৰে, ইনক্লুডিং নিজৰ মাক দেউতাককো। পৰি, মোৰ কোৱাৰ অধিকাৰ নাই যদিও মই কওঁ, তুমি কিশোৰক বুজোৱা। বহাগীয়ে নিবিচাৰিলেও তাই গোটেই জীৱনটো চলিব পৰাকৈ কিবা এটা ব্যৱস্থা কৰি দিয়ক। দিব পৰাকৈ কিশোৰৰ অৱস্থা আছেতো। আছে মা, এটা ৰুমত বহাগীত থাকিব কেনেকৈ? সেইটো কথা ময়ো ভাবিছোঁ। পৰি, বহাগীৰ নাম্বাৰটো দিয়াচোন। কি কাৰণে? মই এবাৰ তেওঁক লগ পাব লাগিছিল। এইটো সময়ত মেণ্টেল ছাপৰ্টৰ অতি প্ৰয়োজন। পৰি, নাম্বাৰটো দিয়া। তাই মাকৰ ঘৰলৈ নাযায়গৈ কিয়? আচলতে মা, সেই ঘৰখনো কিশোৰহঁতৰে হয়, সেইকাৰণে চাগৈ নাযায়। কিশোৰহঁতৰ মানে? আচলতে কিশোৰৰ দেউতাক আৰু বহাগীৰ দেউতাক বাল্য বন্ধু। বহাগী দেউতাকৰ ঘৰখন লোন লোৱাৰ কাৰণে বেংকে চিজ কৰিছিলে, আৰু সেইকাৰণে পৰিমল আংকলে তেওঁলোকৰ ঘৰখন বহাগীহঁতৰ দেউতাকক থাকিবলৈ দিলে। কিশোৰক ক'বা, আনক কষ্ট দিলে নিজেও কষ্ট পোৱা যায়। কৰ্মৰ ফল এদিন নহয় এদিন পাবই, সি ভালেই হওক বা বেয়াই হওক। বেয়াবোৰ সময় থাকোঁতেই নিজেই ঠিক কৰি লোৱাটো ভাল। যোৱা। ও মন বহাগী, ও মন বহাগী। আৰু সেইকাৰণে পৰিমল আংকলে
তেওঁলোকৰ ঘৰখন বহাগীহঁতৰ দেউতাকক থাকিবলৈ দিলে। সেইখন আচলতে কিশোৰহঁতৰ একেবাৰে ব্যৱহাৰ নোহোৱা ঘৰ। আৰু তেওঁলোকে ঠিক ঠাক কৰি এতিয়া তাতে থাকে। পৰি মোক নাম্বাৰটো দিয়া প্লিজ। হেল্ল', হেল্ল' বহাগী। কোনে কৈছে? আচ্ছা শুনক, মই সুশীলে কৈছিলোঁ দেই। হয়, কওকচোন। মানে পৰিণীতাৰ যে আপুনি ধৰিব পাৰিছে নহয়? অঁ, পাইছোঁ। হয়, মই অকণমান বজাৰত আছোঁ। আচলতে আপোনাক মই এবাৰ লগ পাব বিচাৰিছিলোঁ। লগ পাব? হয়, আহক বাৰু। মই গৈ আছোঁ তেনেহ'লে। অ'কে। মা, মই আহিছোঁ তেনেহ'লে। দেৰি হ'লেও চিন্তা নকৰিবা। হ'ব যা। ই গৈছে যেতিয়া তাইৰ কিবা এটা ভাল ব্যৱস্থা কৰি থৈহে আহিব। তুমি চিন্তা নকৰিবা। তুমি নহ'লে কিশোৰক ফোন এটা কৰি কথাখিনি কৈ দিবা নেকি? হ'ব বাৰু। মা, মই অকণমান বাহিৰলৈ ওলাই যাম, কাম এটা আছে। কিশোৰক লগ পাবলৈ যোৱা? পৰি, কিশোৰক ক'বা, আনক কষ্ট দিলে নিজেও কষ্ট পোৱা যায়। কৰ্মৰ ফল এদিন নহয় এদিন পাবই। সি ভালেই হওক বা বেয়াই হওক। বেয়াবোৰ সময় থাকোঁতেই নিজেই ঠিক কৰি লোৱাটো ভাল। যোৱা। কৰ্মৰ ফল এদিন নহয় এদিন পাবই। সি ভালেই হওক বা বেয়াই হওক। বেয়াবোৰ সময় থাকোঁতেই নিজেই ঠিক কৰি লোৱাটো ভাল। মায়ে কথাটো ঠিকেই কৈছে। বেয়াবোৰ সময় থাকোঁতে নিজে ঠিক কৰাটো ভাল, নহ'লে দেখোন বহুত দেৰি হৈ যাব। পৰি, হা?